নিস্তব্ধ নিশা অসমীয়া ভৌতিক গল্প। নিশা ট্ৰেভেলাৰখনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে, কোনোবা চিনাকি মানুহক লগ পায় নেকি। কাৰণ মূল পথটোৰ পৰা ফাটি যোৱা আন এটা পথেৰে 1 কিলোমিটাৰ পথ ঘৰলৈ অঞ্জনে খোজকাঢ়ি যাব লাগিব। অঞ্জন নিৰাশ হ'ল, কোনো এটা নাই পথটোত। গোটেই দিনটোৱেই বতৰটো ডাৱৰীয়া। কিনকিনীয়া বৰষুণৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠাণ্ডা ভাৱ এটা আনি দিছে। আকাশত দশমীৰ জোনটোৱে ডাৱৰ ফালি ভুমুকি মাৰিবলৈ চেষ্টা কৰি বিফল হৈছে। অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে। মুম্বাইৰ কোম্পানী এটাত চাকৰি কৰা অঞ্জনে ছুটীত ঘৰলৈ আহিছে। কাৰণ তাৰ ভনীয়েক কাবেৰীৰ বিয়া। 3 দিন পাছতে বিয়া। অহা তাৰ দেৰিয়ে হৈছে। সি অহা ট্ৰেইনখন 2 ঘণ্টা পলম হোৱাৰ বাবে চহৰ পাওঁতে নিশা হৈ গ'ল। ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ'ল। অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘূৰি চালে, একো নেদেখি। একেবাৰে ঘোপ মৰা আন্ধাৰ। চেহ, কোনোবা এটা লগ পোৱা হ'লে নিৰ্জন পথছোৱাত কথা পাতি গৈ ভাল লাগিল হয়। তাতে অলপ গৈয়ে পথৰ বাওঁ কাষে শ্মশানখন আৰম্ভ হ'ব। অঞ্জনে অলপ বিমূৰত পৰিল। সি চিন্তা কৰিলে, সি বাৰু ভয় কৰিছে নেকি? নাই নাই, কিহৰ ভয়? সি নিজকে নিজে সাহস দিবলৈ চেষ্টা কৰিলে। নিশা হয়তো 11 মানহে বাজিছে। কিন্তু পিছপৰা এই অঞ্চলৰ বাবে সেয়াই দুভাগ নিশাৰ দৰে। ঠিক তেনেতে দূৰৈত হুদু চৰাই এটাৰ কৰ্কশ মাত এটাই পৰিৱেশটো আৰু অধিক ভয়াল কৰি তুলিলে। অঞ্জনে খোজ খৰকে দিবলৈ ধৰিলে। ঠিক সেই সময়তে এজাক হিমচেঁচা শীতল বতাহে অঞ্জনক কঁপাই তুলিলে। অঞ্জন, আহি আছ? এটা চিনাকি মাতত অঞ্জনে তাৰ হেৰুৱা সাহস যেন ঘূৰাই পালে। হওক তেওঁ, অন্ততঃ অৱশেষত সি লগ এটা পালে। ক্ষন্তেক ৰৈ অঞ্জনে পাছলৈ ঘূৰি চালে। মাতটো চিনাকি যদিও কোন হ'ব পাৰে অঞ্জনে পিছলৈ ঘূৰি চাই হতাশ হ'ল। ইমান অন্ধকাৰত সি বগা বৰণৰ চোলা এটাৰ আভাসৰ বাহিৰে একো ধৰিব নোৱাৰিলে। অঞ্জন, মই দিবাকৰ, অচিন ব্যক্তিয়ে চিনাকি দিলে। অঞ্জন নিশ্চিন্ত হ'ল। ঠিকেইতো, এয়া দিবাকৰৰে চিনাকি কণ্ঠস্বৰ। অঞ্জনে দুগুণ উৎসাহেৰে আগলৈ খোজ দিলে। দিবাকৰ অঞ্জনৰ বাল্যবন্ধু। অঞ্জনৰ সকলো কামৰে সহচৰ। পঢ়া-শুনা, খেলা-ধূলা, গাঁৱৰ প্ৰতিটো উৎসৱত একেলগে আগভাগ লোৱা। শেষলৈ গাঁৱৰ মানুহে সিহঁত দুয়োকে জয় বিজয় বুলিহে মাতিছিল। যোৱা 5টা বছৰে সিহঁত এৰা-এৰি হৈ আছিল যদিও মোবাইলতে যোগাযোগ চলি আছিল। কিন্তু কামৰ ব্যস্ততাৰ বাবে যোৱা এটা বছৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। সেই দিবাকৰকে আজি এনেকৈ লগ পাই যোৱাত অঞ্জনে যথেষ্ট সকাহ পালে। 2 দিনমান বেছিকৈ ছুটী লৈ আহিছ নহয়? দিবাকৰৰ মাতত অঞ্জন বাস্তৱলৈ ঘূৰি আহিল। অঁ, 20 দিনৰ ছুটী লৈ আহিছোঁ। ভণ্টিৰ বিয়াত ভাল ফূৰ্তি কৰিম দুয়ো। বিয়াত কিন্তু তোৰ বহুত দায়িত্ব থাকিব। কালিলৈ পুৱাই তই সোনকালে আমাৰ ঘৰলৈ আহিবি। কিমান যে কাম আছে। বাৰু কচোন, তহঁতৰ ঘৰত সকলোৰে ভালেই নহয়? অঞ্জনে মন কৰিলে, দিবাকৰে দেখোন একো মাত দিয়া নাই। কি হ'ল? দিবাকৰ মনে মনে থাকিলি যে? নাই নাই, এনেয়ে। ঘৰত সকলোৰে ভালেই। পিছে মই বিয়ালৈহে যাব নোৱাৰিম। অলপ অসুবিধা আছে। অঞ্জনৰ খং উঠিল। ই কি কয়? তাৰ ভনীয়েকৰ বিয়াত দিবাকৰ নাথাকিব? ই কেনে কথা? নে অঞ্জনহঁতৰ ঘৰৰ লগত দিবাকৰৰ কিবা মনোমালিন্য? ইতিমধ্যে অঞ্জনহঁত শ্মশানখন পাৰ হৈছিলেই। অঞ্জনে মন কৰিলে, দিবাকৰ যেন তাৰ লগে লগে আহি থকা নাই। হয়, দিবাকৰ ৰৈ গৈছে। আন্ধাৰৰ বাবে তাৰ বগা চাৰ্টটোৰ পৰা তাৰ অৱস্থিতি অনুমান কৰিব পাৰি। মই আৰু আগলৈ নাযাওঁ অঞ্জন। মোৰ বৰ্তমান ঠিকনা ইয়াতেই। এইবুলি দিবাকৰ শ্মশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ'ল। অঞ্জনে একো বুজি নাপালে। ই পাগল হ'ল নেকি? সিহঁতৰ ঘৰটো অঞ্জনহঁতৰ ঘৰৰ পাছতহে পায়। ঠিক তেনেতে বিপৰীত দিশৰ পৰা টৰ্চৰ পোহৰত আহি থকা 2জন লোক আহি অঞ্জনৰ মুখামুখি হ'ল। কোন এইটো ইমান ৰাতি? অঞ্জনে মাততে চিনি পালে। গাঁৱৰে ৰমেশ খুৰা। মই অঞ্জন খুৰা। ইমান ৰাতি ক'ৰ পৰা?
আমি সকাম এটা খাই আহিলোঁ। কিন্তু তুমি ইমান ৰাতি কৰিলা যে? গাড়ী দেৰি হ'ল। বাৰু খুৰা, মই দিবাকৰৰ লগতে আহি আছিলোঁ। কিন্তু এই শ্মশানখনেই তাৰ ঠিকনা বুলি শ্মশানখনলৈ সোমাই গ'ল। সি ঠিকে আছেতো? অঁ, হয় নেকি? বাৰু ব'লা, ইমান ৰাতি হ'ল, তোমাক ঘৰত থৈ আহোঁ। এইবুলি তেওঁলোকে আকৌ উভতি অঞ্জনক নি ঘৰত থৈ আহিলগৈ। পিছতহে অঞ্জনে ঘৰত গম পাইছিল, কোনো এক অজ্ঞাত কাৰণত কিছুদিন আগতে দিবাকৰে শ্মশানৰে এজোপা গছত চিপ লৈ আত্মহত্যা কৰিছিল। সেই নিশা সি ভয় কৰে বুলি ৰমেশ খুৰাহঁতে আচল কথা অঞ্জনক কোৱা নাছিল। আজিও সেই ভয়াল নিশাৰ অশৰীৰী দিবাকৰৰ কথা মনত পৰিলে অঞ্জনৰ মন শিহৰিত হৈ উঠে।